নমস্কাৰ পুনৰ স্বাগতম নতুন এটা ভিডিঅ'লৈ মই বুলবুল আপোনালোকে চাই আছে BSTV ব্লগ। বহুত দিনৰ পিছত আমি নগাঁও মা মটৰ্ছত আপডেট দিব পৰা নাই, আইম সৰি কৈছোঁ। আৰু এতিয়া আপডেট আহিছে, আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব নেক্সট আপডেট ভিডিঅ'ত কি লাগে আপোনালোকে জনাব। ই ৰিক্সা টমটম বাইক যি নহওক আপোনালোকে যি ভিডিঅ' লাগে তাকে দিম, আপলোড কৰিম। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব। এটাই অনুৰোধ, আজি প্ৰথমে আপোনালোকৰ ইণ্টা আৰু মাহিন্দ্ৰা সুপ্ৰো মিনি 2 সেইটো বহুতে কমেণ্ট কৰে নতুন আপডেট লাগে মা মটৰ্ছৰ, আৰু মা মটৰ্ছত অফাৰৰ সৈতে আপোনালোকৰ মন পচন্দ আকৰ্ষণীয় অফাৰৰ সৈতে আহি গ'ল নতুন নতুন আপডেট, নতুন গাড়ী, শ্ব'ৰুম কণ্ডিশ্যন গাড়ী। টাটা এখন ইণ্টা V10 দেখিবলৈ পাইছে। এয়া এখন টাটা ইণ্টা V30 V10 এখন শ্ব'ৰুম কণ্ডিশ্যন আছে। ভিতৰৰ কণ্ডিশ্যনটো দেখুৱাই দিয়ক দাদা। এইটো ভিতৰৰ কণ্ডিশ্যনটো মই দেখুৱাই দিছোঁ, এইফালেদি দেখুৱাই দিয়ক। চাওক ষ্টাৰ্টিং পাৱাৰ ষ্টাৰ্টিং হয় এইখনৰ আমি মডেল আছে 2022 মডেল। এখন আহি লৈ যাব পাৰে আপুনি মা মটৰ্ছৰ এটি ৰুট, আপোনাৰ নেয়াৰ RD মটৰ্ছৰ লগত। নগাঁও এটি ৰুট RD মটৰ্ছত নেয়াৰ RD মটৰৰ লগত বাইটি হোটেলৰ তলত আছে। এখন আহি লৈ যাব পাৰে মাত্ৰ 5 লাখ টকাত ইনক্লুড ডকুমেণ্টছৰ সৈতে, আৰু ৰিফাইনেন্স অল আছাম ফেচিলিটি আমি ৰাখিছোঁ। আপুনি যদি অসমৰ যিকোনো প্ৰান্তৰ পৰা চাইছে ভিডিঅ'টো বা ল'ব বিচাৰে ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল ভেহিকেল, তেতিয়াহ'লে এইখন মা মটৰ্ছত আহিব আৰু এইখন গাড়ীখন ল'ব পাৰে। নেক্সট এখন টাটা আপোনাৰ এখন আছে টাটা AC গ'ল্ড আছে। AC গ'ল্ডটো আপোনাৰ ছেকেণ্ড হেণ্ড হয়, কিন্তু শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে, ফ'ৰ চেল আছে। ছেকেণ্ড হেণ্ড 2022 চনৰ মডেল এখন টাটা AC গ'ল্ড। বহুতে কমেণ্ট কৰি কয় টাটা AC গ'ল্ড লাগে। এইখন আহি লৈ যাব পাৰে অনলি 350 লাখছত, আপোনাৰ উইদাউট ফাইনেন্স খৰচ, উইদাউট টেক্স। আৰু নেক্সট এখন আছে AC গ'ল্ড পেট্ৰল ভাৰ্জনৰ, এইখনৰ AC গ'ল্ড আছে। এইখনৰ মডেল 22ৰ আছে, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন আছে। এইখন আপোনাৰ 385 আছে। আপুনি মোৰ ভিডিঅ' চোৱাৰ বাবে আপোনাক 20,000 টকা ডিছকাউণ্ট দিয়া হ'ব, উইদাউট ফাইনেন্স খৰচ আৰু টেক্স কৰি লৈছোঁ বাৰম্বাৰ আপোনালোকক। আৰু ভিতৰত আমি মাহিন্দ্ৰা সুপ্ৰো দেখুৱাম আপোনাক। মাহিন্দ্ৰা সুপ্ৰো মিনি প্ৰফিট ট্ৰাক যোনটো আছে কমাৰ্চিয়েল, ছেকেণ্ড হেণ্ডত পাব আপুনি নতুন শ্ব'ৰুম কণ্ডিশ্যন গাড়ী। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক গাইছ, এয়া দেখিবলৈ পাইছে মাহিন্দ্ৰা, এয়া সুপ্ৰো আছে। প্ৰথমে কৈছোঁ আপোনালোকক যে ইণ্টা আৰু সুপ্ৰো পাব আপুনি, পিক আপ পাব আপুনি, টাটা য়োদ্ধা পাব, আপোনাৰ 22ৰ মডেল পাব। এখন আছে মাহিন্দ্ৰা সুপ্ৰো অৰিজিনেল কালাৰ থকা, এইবিলাক চব বনাই কৰি ৰাখিছোঁ। ভিতৰত প্লেন চিটো মাৰা আছে, আপুনি ইয়াত দেখিবলৈ পাব। টেক্সাৰ আদি কৰি চব বনোৱা আছে। ভিতৰৰ কণ্ডিশ্যন টায়াৰটো প্ৰথমে দেখুৱাই দিয়ক দাদা। 90% টায়াৰ আছে, টায়াৰৰ নোম লাগি আছে চাওক, 90% টায়াৰ আছে। আৰু এইফালে পচাই তেনেকুৱা একো নাই। ভিতৰত কণ্ডিশ্যন কেবিনটো চাইছে, চিট কভাৰ আৰ্মি কালাৰ, আপুনি কমৰ পুটিটো বনাই দিছোঁ। ভিতৰত টেক্সাৰটো দাদা দেখুৱাই দিয়ক ফটককৈ। এইফালে টেক্সাৰৰ প্লেইন চিট, আপোনাৰ ভিতৰত প্লেইন চিট লগাই দিছোঁ। ইয়াৰ নাম্বাৰ প্লেটটো দেখুৱাই দিয়ক। নাম্বাৰ প্লেট ইয়াত AS01 PC 8330 আছে, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন। এইখনৰ মডেল আপোনাক কৈছোঁ 22ৰ লাষ্টৰ, 23 কলেও ভুল নহ'ব। এইখনৰ দাম আৰু আইস্কিন প্ৰাইচ মই আপোনালোকক কৈছোঁ। এইখনৰ দামটো আমি ৰাখিছোঁ 555ত, আমি ইনক্লুড আপোনাৰ ডকুমেণ্টছ 15 বছৰ টেক্সো পাই যাব এইখনত। এইটো দামত ফাইনেন্স খৰচা লৈ যদি মোৰ ভিডিঅ' চাই 10,000 টকা ডিছকাউণ্ট পাব। স্পেচিয়েল ডিছকাউণ্ট দিছোঁ আমি, 10,000 টকা ডিছকাউণ্ট। এইখন আছে মা মটৰ্ছত। বহুতে কয় যে দামটো বেছি কিয় কৈছে, বেলেগৰ নিচিনা আমি মিছা নকওঁ। দাম কমাই কোৱাৰ পিছত ইয়াত আহিলে এইটো খৰচা সেইটো খৰচা প্লাছ নকৰোঁ। মই কৈ দিছোঁ 555ত আপোনাৰ ইনক্লুড ডকুমেণ্টছ, 15 বছৰ টেক্স, ইঞ্চুৰেঞ্চ, আপোনাৰ ফাইনেন্সৰ খৰচা চব ইয়াত থাকিব। 10 টকাৰো এক্সট্ৰা দিব নালাগে, খালি ডাউন পে'মেণ্ট দিয়ক, গাড়ীখন লৈ যাম। এখন গাড়ী 1,10,000 1 লাখ টকা গাড়ী দিলে আপোনাৰ ডাউন পে'মেণ্ট দিলে গাড়ীখন ওলাই লৈ যাব পাৰিব। নেক্সট এখন টাটা য়োদ্ধা দেখুৱাম আপোনাক। এইখন উল্টা কথা কৈছোঁ, চিলপেক থকা য়োদ্ধা এখন আছে, এয়া দেখিবলৈ পাইছে। আপোনাৰ টায়াৰটো দেখুৱাই দিয়ক দাদা। এইখনৰ টায়াৰ দেখিবলৈ পাইছে। আৰু গাড়ীখনৰ লুকছটো এনেকুৱা দেখিবলৈ পাব আপোনাৰ যে শ্ব'ৰুম কণ্ডিশ্যন আছে, যে এতিয়া ডিলাৰৰ পৰা ওলাই আনিছে নেকি এনেকুৱা। আমি একো কাম 10 পইচাৰ কামো আমি ৰখা নাই, ইয়াত চব কৰি ৰাখিছোঁ। বডি কাম আৰু ইঞ্জিন চিলপেক আছে, এইটো আপোনালোকে নিজে আহি প্ৰত্যক্ষ কৰিব, চাব। যদি চিলপেক নাই তেতিয়া ক'ব অহা যোৱা খৰচা আমি দি দিম আপোনালোকক। আৰু এইখনৰ ভিতৰৰ কণ্ডিশ্যনটো দেখুৱাই দিয়ক। কেবিনৰ ভিতৰৰ কণ্ডিশ্যনটো চাওক। এইটো 43,000 কিলোমিটাৰ চলিছে দাদা। আপুনি যদি মোৰ ভিডিঅ' চাই আছে এতিয়া, এইখন য়োদ্ধা 43,000 কিলোমিটাৰ চলিছে। আপুনি মেকানিক লৈ আহিব, টেষ্ট ড্ৰাইভ কৰিব, তাৰপিছত বুকিং কৰিব। আৰু যদি আপুনি অসমৰ নগাঁও ডিষ্ট্ৰিক্ট নহয় বেলেগত চাই আছে বা অসমৰ বাহিৰতো চাইছে, তেতিয়াহ'লে আপুনি অনলাইন বুকিং কৰিব পাৰে, আপোনাৰ ঘৰৰ মানুহ পঠাই দিব পাৰে। এইখিনি আমি প্লেইন চিট আপোনাৰ এলুমিনিয়াম প্লেইন চিট লগাই দিছোঁ। ভিতৰত আপোনাৰ প্লেইন চিট লগাই দিছোঁ। আপুনি ক'লোঁ মই প্ৰথমে যে 10 পইচাৰ কাম আপুনি কৰিব নালাগে। আৰু 3 মাহ ইঞ্জিন গেৰাণ্টিও থাকিব। আপোনাক কৈছোঁ
যে 3 মাহ ইঞ্জিন গ্যাৰাণ্টি দি দিম আপুনি যদি ফাইনেন্স কৰিব বিচাৰে বা কেছও ল'ব বিচাৰে। নেক্সট এখন আপোনালোকক আৰু এখন সুপ্ৰো দেখুৱাম, সেম সুপ্ৰো আপোনাৰ এখন দেখুৱাইছোঁ আৰু এখন আছে, এখন আপোনাৰ আছে এই সুপ্ৰোটো আপোনাৰ দেখিবলৈ পাইছে দুটা 22 মডেল একেলগে উঠাইছোঁ, টানা গাড়ী অকশ্যন, আমি বিডাৰ হওঁ, আপোনালোকে নিজে মাৰি চাব পাৰে, এখন আহি চাব অকশ্যনৰ পৰা লোৱা গাড়ী, এইবিলাক সব অৰিজিনেল কালাৰ, সৰু সুৰা স্ক্ৰেচ আছেই, সৰু সুৰা স্ক্ৰেচ আপুনি দেখিবলৈ পাব, এইবিলাক আমি কোনো কালাৰ কৰা নাই, দেখিবলৈ পাইছে। মাহিন্দ্ৰা এখন মিনি আপোনাৰ 7 ফুট বডি আছে, আপোনাৰ পাৱাৰ আৰু ইকো আছে, দুইটাই সুইচ আছে, আপুনি যদি আপত উঠিব বিচাৰে লোড দি তেতিয়া ইকো পাৱাৰ সুইচ আছে, ভিতৰৰ কণ্ডিশ্যনটো মই দেখুৱাই দিছোঁ, দেখিবলৈ পাইছে। এইটো হ'ল পাৱাৰ সুইচ আৰু ইকো সুইচ, আৰু এইফালে পাৱাৰ ষ্টাৰ্টিং, এইফালে অনলি চলিছে 32,000 কিলোমিটাৰ। ফাইনেন্সৰ টানা গাড়ী ইমান চলা নাথাকে, এইখনৰ বডি চডি আদি কৰি চব বনোৱা আছে। আৰু নেক্সট এখন বগা কালাৰ এচি গ'ল দেখুৱাই দিম আপোনালোকক, এয়া হ'ল বগা কালাৰৰ এচি গ'ল, এইখনৰ মাইলেজ আপোনাৰ 15 বা 16 মাইলেজ দিব। লোড বডি আমি লোডৰ কথা ক'ব নোৱাৰোঁ কিমান দিয়ে, কিন্তু খালী গাড়ী 15 আপোনাৰ কিলোমিটাৰ দিয়ে, আৰু পেট্ৰলৰ আছে গাড়ী, আমাৰ তাত এচি গ'ল যিমান চব পেট্ৰল পাব। আপোনাৰ ডিজেলৰ নল'ব, এটাই অনুৰোধ কৰিছোঁ, আপুনি লাগিলে ভাল মানুহ মেকানিক দি জানিব যে ডিজেল ল'লে আপোনাৰ 1 মাহ বহি থাকিলে কাম আহিব, ইউৰিয়া কাম আহে, এইটোত আপোনাৰ ইউৰিয়া নাই, পেট্ৰলৰ গাড়ী 3 মাহ বহি থাকিলেও চেল্ফ মাৰিব, হাফ চেল্ফত গাড়ী ষ্টাৰ্ট। আৰু এইখনৰ মডেল 22ৰ লাষ্টৰ একেবাৰে, আৰু নগাঁও যদি আপুনি অসমৰ যিকোনো প্ৰান্তে RTOত যদি এণ্ট্ৰি কৰিব বিচাৰে তাতে আমি এণ্ট্ৰি কৰাই দিম। আৰু এইখন অফাৰৰ সৈতে আপুনি পাব 350ত আছে আপোনাৰ ফাইনেন্স আৰু টেক্স উইদাউট এইবিলাক আপোনাৰ 350ত আছে এইখন গাড়ী। আৰু নেক্সট আৰু এখন আছে এচি গ'ল আমাৰ তাত আগৰ পৰাই ঢেৰ ষ্টক, মই আপোনালোকক কৈছোঁ এখন ক্ৰীম কালাৰ, এইখনো ছেইম মডেল, এইখন আপোনাৰ 2021 ডিচেম্বৰৰ 15 তাৰিখৰ গাড়ী, মানে 15 দিন কম, আপোনাৰ 22 মডেল গাড়ী। এইখন আহি লৈ যাব পাৰে, এইখন আমি অলপ কালাৰ টাচপিন কৰিছোঁ, কিন্তু অৰিজিনেল গ্লাছ লাগি আছে, আৰু এয়া নাম্বাৰ প্লেট AS23CC 7624। যদি কোনোবাই গাড়ী মালিকে চাই আছে, আপোনাৰ পৰা গাড়ীখন টানি লৈ গৈছিলে ফাইনেন্সে, এইটো আপোনাৰ চাওক 90% টায়াৰ আছে, 90% টায়াৰ আছে, কিলোমিটাৰ চলিছে, এইটোত আপোনাৰ জেনুইন মিটাৰ কম, মই আপোনাৰ 60,000 কিলোমিটাৰ চলিছে এইখন গাড়ী। চিট কভাৰ চব লগাই ৰাখিছোঁ, প্লেইন চিট এইফালে মাৰা আছে, আপুনি দেখিবলৈ পাইছে, এইবিলাক চব আৰ্ট কৰা আছে, পিছৰ টায়াৰো আপোনাৰ 80% টায়াৰ আছে। এইখনৰ দাম আপোনাৰ 350 কৈছোঁ, উইদাউট ফাইনেন্স কৰিছে, উইদাউট টেক্স দেই, বাৰম্বাৰ কৈ দিছোঁ এটা কথা। আৰু এখন আছে, দুখন নহয়, ক্ৰীম কালাৰ এচি গ'ল 3খন আছে মোৰ তাত, এইখনো আছে, এইখন হ'ল 22 অক্টোবৰৰ গাড়ী, 22 অক্টোবৰ মডেল, আৰু আপোনাৰ এচি গোল্ড CX কেইটা সবকেইটা CX, এইটো অৰিজিনেল গ্লাছ আছে। এইখনো আপুনি যদি কোনোবাই ল'ব বিচাৰে দামটো আপোনাৰ এইখন অলপ বাঢ়ি যাব, আপোনাৰ 65 আহিব, উইদাউট ফাইনেন্স খৰচা, উইদাউট টেক্সটো আপুনি আহিব মিলাই কথা পাতিম। আৰু আপোনাৰ আৰু সুপ্ৰো আছে, আপোনাৰ বলেৰো পিকআপ আছে, আমাৰ এইখিনিত স্পেচ ইমানেই আছে জাগা, আৰু বাকীটো পাৰ্কিঙত গাড়ী, গেৰেজত গাড়ী, সেইকেইটা গাড়ী আহিলে আকৌ আপডেট নতুন ভিডিঅ' দিম। আৰু ভিডিঅ' চাই যদি ভাল লাগে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু নিজৰ বুলি আপোনালোকে BSTV ব্লগটো ছাবস্ক্ৰাইব কৰি দিব। আগৰ চেনেলটো মোৰ হেক হৈছিলে, কিন্তু মোকতো হেক কৰিব নোৱাৰে, আপোনালোকৰ মৰম ভাল পোৱা আৰু আশীৰ্বাদ দিলে কোনেও মোক হেক কৰিব নোৱাৰে। আপোনালোকে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। আজি ভিডিঅ' ইমানেই আছিল, জয় হিন্দ, জয় আই অসম।